অভিমন্যু দাসক মনত আছেনে বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰ ৰহস্যজনক আত্মহত্যাৰ গোচৰত কাৰাবাস খাটিছিল সেই সময়ৰ যুৱ বিজেপিৰ নেতা অভিমন্যু দাসে কাৰাগাৰৰ পৰা ওলাই পুনৰ প্ৰবঞ্চনাৰ জাল পাতি বিভিন্নজনক লুট কৰিছিল অভিমন্যু দাসে শেহতীয়াকৈ সোণাপুৰৰ এজন যুৱ ব্যৱসায়ীৰ পৰা তিনিখন ডাম্পাৰ ভাড়া লৈ নি কৌশলেৰে হস্তগত কৰাৰ অৱচেষ্টা কৰিছিল অভিমন্যু দাসে 2023 চনত দিবাকৰ হাজৰিকা নামৰ যুৱ ব্যৱসায়ীজনৰ পৰা এগ্ৰিমেণ্টত সহি কৰি তিনিখন ডাম্পাৰ ভাড়া লৈ লৈছিল অভিমন্যু দাসে কিন্তু এবছৰ নৌহৌতেই ডাম্পাৰৰ ভাড়া পৰিশোধ নকৰা হ'ল মহাপ্ৰবঞ্চক অভিমন্যু দাস বিগত এবছৰ ধৰি ডাম্পাৰ তিনিখনৰো সংসূত্ৰ নোলোৱা হ'ল অৱশেষত ভুক্তভোগী দিবাকৰ হাজৰিকাৰ এজাহাৰৰ ভিত্তিত আটক কৰা হয় অভিমন্যু দাসক আৰক্ষীয়ে ডাম্পাৰ কেইখন এতিয়াও উদ্ধাৰ কৰিব পৰা নাই আমি নিজৰ পৰাইতো EMI দিয়ে আছিলোঁ মিলাই তাৰপিছত তেওঁ ক'লে যে দাদা মই ক'লোৱে দিম যে দাদা ইঞ্চুৰেঞ্চটো আপুনি হেৰি কৰা নাই বনোৱা নাই কাৰণ আপুনিতো এগ্ৰিমেণ্টত লিখাই আছে ইঞ্চুৰেঞ্চ আৰু গাড়ী EMI আপুনি নিজে দিম বুলি আপুনি সেইটো এগ্ৰিমেণ্টৰ হিচাপত আপুনি কাম কৰা নাই হ'ব চিন্তা কৰিব নালাগে আমি কৰাই দিছোঁ বুলি কৈ থৈ দিওঁ এতিয়া যেতিয়া কিস্তি মানুহ ঘৰত আহে দিয়কচোন লোনটো অলপ ডাঙৰ আছিল যেতিয়া আমি তেওঁক কওঁ যে দাদা কিস্তি মানুহ ঘৰত আহি আছে আপুনি কি কৰে তেওঁ মানে গুৰুত্ব নিদিয়ে কথাটো আমি ক'লোঁ গাড়ীখন ঘূৰাই দিয়ক নচলাই যদি আমিয়ে চলাম তেওঁ মানে কোনো ধৰণৰ মানে গুৰুত্ব নিদিয়ে মানে আপুনি ফাইনেন্সিয়েলিও এতিয়া অসুবিধাত পৰিছে EMI দিব পৰা বহুত অসুবিধাত আছোঁ আৰু কিস্তিও বহুত হৈ গ'লতো এতিয়া মই বিচাৰোঁ যে গোটেই লাইবিলিটিখিনি